নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। কিছুমান কেণ্ডিডেটে সুধি আছিলে দাদা আমাৰ পাৰ্চেণ্টেজ 67 বা 65 আছে, ইমান পাৰ্চেণ্টেজ থাকিও আমাৰ ভেৰিফিকেশ্যনত নাম অহা নাই, বা কিছুমান কেণ্ডিডেট আছে যাৰ 60 আছে বা 61 আছে, তেওঁলোকৰ নামটো আহি গৈছে, ৰিজনটো কি? আৰু সেই ৰিজন সম্পৰ্কে আপোনালোকক মই ডিছকাছ কৰিব বিচাৰিছোঁ। মানে কি হৈছিলে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান কেণ্ডিডেটে এটা ভুল কৰিছিলে যে ডিষ্ট্ৰিক্ট চিলেকশ্যন, মই বাৰে বাৰে কৈছিলোঁ ইয়াত ওপৰত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনটো বহুত বেছি মেটাৰ কৰে। বহুতে সুধি আছিলে যে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ কিবা মানে কোনো প্ৰব্লেম নহয়, ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিলেই হ'ল। এইটো নহয়, ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰতো ডিপেণ্ড কৰে, আপোনাৰ বহুত কথাও ডিপেণ্ড কৰে। তাত আপোনালোকক অলপ ডিছকাশ্যন কৰি জনাব বিচাৰিছোঁ। এক্সাম্পল হিচাপে যদি মই ক'বলৈ যাওঁ, ধৰি ল'লোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কি হৈছে, তাত বহুত বেছি কেণ্ডিডেটে মানে এপ্লাই কৰে। আপোনাৰ মেক্সিমাম কেণ্ডিডেটে শোণিতপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট, এইবোৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰি থাকে। আৰু সেইবোৰ ডিষ্ট্ৰিক্টত যদি আপোনাৰ ধৰি লওক পাৰ্চেণ্টেজ ৰেংকটো 60+ আছে, তেন্তে এপ্লাই কৰাটো বেটাৰ মোৰ মতে। আৰু কম থাকিলে আপুনি এটা কাম কৰিব পাৰে, আপোনাৰ বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰক য'ত মানে কাট অফটো কম যায়। কেণ্ডিডেটসকলে নুবুজে য'ত মানে কি কৰে কাট অফ ৰেংকটো বহুত বেছি হাই যায়, তাত আপোনালোকৰ এপ্লাই কৰি থৈ দিয়ে। তাত আপোনাৰ 63 বা 64 হৈও আপুনি নাপায়। ৰিজনটো কি? সেইটোৱে ৰিজন। আৰু কিছুমান কেণ্ডিডেট আছে ধৰি লওক পাৰ্চেণ্টেজ ৰেংকটো অলপ কম আছে, 61 আছে বা ধৰি লওক 59 আছে, 58 আছে। সেই কেণ্ডিডেটসকলে কি কৰে, কিছুমান ডিষ্ট্ৰিক্ট ধৰি লওক মই এক্সাম্পল হিচাপে ধৰি ল'লে আপোনাৰ যিকোনো এটা এনেকুৱা ডিষ্ট্ৰিক্ট ধৰিব পাৰে য'ত মানে কাট অফ ৰেংকটো কম যায়। এক্সাম্পল মই ধুবুৰীকে ধৰিছোঁ, ঠিক আছে। ধুবুৰী ডিষ্ট্ৰিক্টত ছাপ'জ এপ্লাই কৰিছে, তাৰ তেখেতৰ পাৰ্চেণ্টেজ 60+ আছে ধৰিছোঁ। আৰু তেওঁ কি কৰিলে, এই ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, আৰু সেইকাৰণে মেক্সিমাম কেণ্ডিডেট অলপ কম হোৱাৰ কাৰণে ধুবুৰী ডিষ্ট্ৰিক্টত আপোনাৰ 61 বা 62তে আপোনাৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতি দিছে। সেইকাৰণে কি হৈছে, বহুতে মানে হাবাথুৰি খাইছে যে আমাৰ পাৰ্চেণ্টেজ ৰেংকটো ইমান বেছি হোৱা স্বত্বেও আমি ভেৰিফিকেশ্যনত নামটো অহা নাই, পাৰ্চেণ্টেজ কম থকা কেণ্ডিডেটৰ নাম আহি গৈছে ভেৰিফিকেশ্যনৰ কাৰণে। এইটো ৰিজনটো কি? সেইটোৱে মেইন ৰিজন হৈ আছিলে বন্ধুসকল। গতিকে টেনশ্যন নল'ব, অতি শীঘ্ৰে আপোনালোকৰ সকলোৰে ভেৰিফিকেশ্যন প্ৰচেছবোৰ সম্পূৰ্ণ হওক, তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকৰ 10 অক্টোবৰ তাৰিখে গম পাই চাগে ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া দিব গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা। বহুত এটা ভাল খবৰ বুলি শুনিছোঁ। গতিকে বন্ধুসকল, সকলোৰে আগন্তুক দিনক ভাল হওক তথা সকলোৱে চাকৰি পাওক বুলি আশা ৰাখি ইমানে সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত মই নতুনকৈ আপডেট পাওঁ টিচাৰ ভেকেঞ্চি সম্পৰ্কে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। মুঠতে আপোনালোকে কি কৰিব লাগে, মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে যিকোনো আপডেট আহক পোনপ্ৰথমে আমাৰ চেনেলৰ জৰিয়তে পাই যায়। আৰু মেৰিট লিষ্ট সম্পৰ্কে নতুনকৈ আপডেট এতিয়ালৈকে অহা নাই, মই চাই আছোঁ প্ৰতিদিনে, আৰু আপডেট আহিলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। ধন্যবাদ বন্ধুসকল।